নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জাষ্ট মই দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আপুনি নিজে কৈছে যে আপুনি ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। সঁচাকৈ আপুনি আপোনাৰ যোৱা মানে সময়ছোৱাত এতিয়ালৈকে আমি যি দেখিছোঁ, সঁচাকৈ আপুনি সাহসনীয় কিছু কিছু কাম কৰিছে, নকৰা নহয়, এইটো মানিব লাগিব দেই। ভালটোতো ভালেই। এতিয়া মূল কথাটো হ'লগৈ এনেকুৱা, আপুনি বুলডোজাৰ চলাইছে, বহুত কিবা কিবি উচ্ছেদ কৰিছে, চব ঠিকেই আছে, চব ঠিক আছে, দৰকাৰ আছে, উন্নয়নৰ কাৰণে এইবিলাকতো কৰিবই লাগিব ন। আকৌ সংস্থাপিত কৰে নকৰে সেইটো আপোনাৰ কথা। এতিয়া এই যে আপোনাৰ হিজাব যে পৰিধান কৰে নহয়, এইটোক আপুনি একদম পূৰা নিষিদ্ধ কৰি দিব লাগে। এনেকৈ গৰু মাংসটো আপুনি কৰিছে, এই বাংলাদেশী খেতি আছে, একদম খুব ষ্ট্ৰং মানে ইনিচিয়েটিভ লৈছে। আপুনি তেনেকৈ এটা হেৰি কৰক, হিজাবটো বন্ধ কৰি দিব লাগে। বহুত হৈছে, মানে এটা বস্তু লিমিট আছেতো। আপুনি ব্ৰাহ্মণ মানুহ, কিন্তু আপুনি থাকোঁতে, আপুনি ইমান পাৱাৰফুল মানুহ থকাৰ পিছতো আমি দেখিছোঁ নীট এক্সামৰ সময়ত মানে জুবিনটো গাৰ্গ নহয়, জুবিন বৰঠাকুৰ হয়, লগুণ চিঙা বামুণ বুলি কৈছিলে নিজৰ। তো সেইবিলাক যিবিলাক লগুণ চিঙা নহয়, তেওঁলোকৰ লগুণ ছিঙি দিয়ে, খুলি পেলাইছে। নীট এক্সামত আপুনি গম পায় এইবিলাক হৈ আছে। এই কথা বতৰাবিলাকতো বৰ বেজ্জতি কথাটো। যিনক এটা আপুনি কাম ভাল কৰিছে, যে তই নাজানো নেকি যে মইতো কোনো জনগোষ্ঠীয় মানুহ নহয় নহয়। পুলিচক ডেফিনেটলি আপুনি এনেকুৱাকৈ ইনষ্ট্ৰাকশ্যন দিছে, মই ব্ৰাহ্মণ মানুহ হয়, শৰ্মা লিখোঁ, তো গতিকে আমাৰ সমাজৰ ব্ৰাহ্মণ সমাজৰ কোনো মানুহ এনেকৈ হ'ব, অত্যাচাৰ হ'ব নোৱাৰিব। তো লগে লগে তেওঁলোক আপোনালোকৰ যি ব্ৰাহ্মণ সমাজ আছে তেওঁলোকৰ প্ৰতিবাদ কৰিলে, তো যি নহওক এতিয়া লাষ্টত গৈ লেটেষ্ট পজিশ্যনটো হ'ল যে পুলিচো মাফ কৰিছে, চব ঠিক ঠাক আছে। কিন্তু নীট এক্সাম লৈ দেখিছোঁ আমি, মানে ভাৰতবৰ্ষততো বিভিন্ন কীৰ্তন হৈছে, এইটো আমি ভাওনা দেখি আছোঁ। কিন্তু এই যে হিজাব পিন্ধি গৈছে, সেইটো খোলাইছে, সেইটো নহয়, সেইটো চব ক্ষেত্ৰতে কৰিব লাগিব। কাৰণ গুজৰাটত এনেকুৱা এটা কেছ পোৱা গ'ল, এনেকৈ নাই, এনেকেই হৈ থাকে আচলতে। মানে মহিলাগৰাকী গুজৰাটী হয়, হিন্দু হয়, তেওঁ হিজাব লগাই যোনটো কাম কৰিলে, যে আপোনাৰ হেৰি দলিয়াই পেলাইছে এই গৰু মাংস। তো আল্টিমেটলি তেওঁতো ভাবা নাই নহয় এনেকুৱা হ'ব, কাৰণ তেওঁ বিচাৰিছে যে আৰু এটা তেনেকুৱাকৈ এটা হিন্দু মুছলমানৰ জেংটো হওক, তেতিয়া পলাৰাইজেশ্যনটো ভাল হ'ব। 2002ৰ পৰাতো চলি আছে। যিনক CCTV ফুটেজত সেইটো ওলাই গ'ল, আৰু তাত দেখা গৈছে গুজৰাট পুলিচৰ হাতত কোনো অপশ্যন নাই, কাৰণ তাত অপজিশ্যন আছে দেই। অসমততো অপজিশ্যন মৰি গৈছে, শুই দিছে, তাহাঁতিও ধৰিছে, ছ'চিয়েল মিডিয়াত ধৰিছে, এইটো লৈ চৰ্চা হৈছে। আল্টিমেটলি এইটো এক্সপ'জ হৈ গৈছে। তথাপিও মই ভাবোঁ, ধৰি লওক কোনো মোটা মানুহতো হিজাব পিন্ধি আপোনাৰ ভোট দিব যাব পাৰে, বহুত কিবা কিবি ভোট, গতিকে হিজাবটো ইমিডিয়েটলি মানে বন্ধ, মানে এইটো নিষিদ্ধ কৰি দিব লাগে। আৰু আপোনাৰ লগতো অমিত শ্বাহ আছে, নৰেন্দ্ৰ মোদী আছে, কিয় ভয় কেলৈ খায়, মানে ভয় খাবলৈ নাই। কিন্তু মই আপোনাৰ প্ৰশ্ন যোনটো মই কৰিব বিচাৰিছোঁ, এতিয়া মূল কথালৈ আহোঁ। আন দৰ্শকৰ দৰে মই কিন্তু আপোনাক মানে এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ' শেষলৈকে চাব, কাৰণ মই এতিয়া শেষ কৰিবলৈ গৈ আছোঁ। কোনোবাই 2 মিনিট, 3 মিনিট, 5 মিনিটৰ কাৰণে আপোনাৰ এক্সাম হলত সোমাব দিয়া নাই। তাৰ কাৰণটো কি জানে? তাৰ কাৰণটো হ'লগৈ এই যে আপোনালোকৰ যে সেই ট্ৰাফিক ছিষ্টেমটো ইমান বেয়া, এই যে নেতা পালিনেতাৰ যে গাড়ী কনভে চলি থাকে, এই যে অত্যাচাৰবিলাক হৈ আছে, ৰোড কণ্ডিশ্যন ভাল নহয়, ট্ৰেন্সপৰ্টেশ্যন ভাল নহয়, তাৰ কাৰণে হৈছে। তাহাঁতি জীৱনৰ যি এটা সপোন ডক্টৰ হোৱাৰ, এই সপোনটো একদম চুৰ কৰি দিলে মুহূৰ্তৰ ভিতৰত। কিন্তু যি হাৰামিটো, মানে আপোনাৰ ধৰ্মেন্দ্ৰ প্ৰধান, ভাৰতবৰ্ষৰ শিক্ষামন্ত্ৰী, তেওঁকতো পদত্যাগ হোৱা নাই, যিটো কাৰণে আজি ইমান হেৰাছমেণ্ট হৈছে। আৰু মই ইয়াৰ আগতো এটা এপিছ'ডত কৈছোঁ, নীট সম্পৰ্কে ডিছকাছ কৰাৰ সময়ত, যে ডাইৰেক্ট আপোনালোকে হেৰি কৰক, যেনেকৈ আপুনি ডিজিটেল ইণ্ডিয়া হৈ আছে, আমি যেনেকৈ ভোট দিওঁ ন, এইটো একদম চব EVM টাইপ আছে, তেনেকুৱা মেচিন ওলাব পাৰিব। সেইটোৰ মেকানিজমৰ যোগেদি সেইটো কৰক। আজিৰ দিনটোত পেপাৰছৰতো কোনো কাম নাইকিয়া ন, কেলৈ পেপাৰছ আপুনি আকৌ কৈ আছে যে পলিউশ্যনৰ কথা। তেতিয়াহ'লে সেইটো কৰিলে না ৰেহেগা মানে বাজ না ৰেহেগা বাছুৰি, কাহানী খতম হৈ যায়। তো এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী মহোদয় আচলতে ঠিক হোৱা নাই।
আপোনালোকে তেনেকৈ সঠিক পদক্ষেপ লওক। কিন্তু মুস্কিলটো হ'ল ল'ব কেনেকৈ, কাৰণ আপোনাৰ যে মন্ত্ৰীসভাই হওক বা আপোনাৰ যে MLA বিলাক আছে, শিক্ষাগত অৰ্ধতা দেখিছে নহয় আপুনি। আৰু গোটেই অল ইণ্ডিয়া লেভেলতো যে আপোনাৰ পাৰ্টীয়ে যে ৰাজত্ব কৰিছে, কাৰ কি শিক্ষাগত অৰ্ধতা, ইভেন কি আপোনাৰতো যিটো দেশৰ প্ৰধানমন্ত্ৰী A+B² ফৰ্মুলা ক'ব নোৱাৰে, 8 ষ্টেণ্ডাৰ্ড এটা হেৰি ক'ব নোৱাৰে, তো সেই দেশৰ কি হ'ব? গতিকে গোটেই মূৰ্খই মূৰ্খ চলি আছে। মূৰ্খ নহয়, আমাৰ শিক্ষিত মানুহ লাগে, শিক্ষিত মানুহ লাগে। আপোনাৰে সেইটো চেলা আপুনি যোনটো তৈরি কৰিছে ন, কি জয়ন্ত মল্লৱ বৰুৱা, তেখেতৰ এটা ষ্টেটমেণ্ট চালোঁ, তেখেতে কৈ আছে যে নাই মানে পইচাৰ বিনিময়ত মানে হেৰি নহ'ব, এই পষ্টিং ট্ৰেন্সফাৰ সেইবিলাক নহ'ব। তেতিয়া মোৰ মাইণ্ডত আহিলে যে হয়, পইচা নহয় দৰকাৰ নাই, আমি পুৰণা যোনটো প্ৰথম কাইণ্ডছত হ'ব পাৰে, সোণ ল'ব পাৰে আপোনাৰ মন্ত্ৰীয়ে, বা ক'ৰবাত কৈ দিব যে গণেশগুৰি অমুকটো প্লট লাগে বা অমুক ফ্লেট লাগে, তেনেকৈ এটা এক্সচেঞ্জ হ'ব, কেছ নলয় মিনিংটো। তাৰপিছত যেতিয়া আৰু ভিতৰলৈ মই নিউজ পঢ়িলোঁ, নিউজ পঢ়োঁতে মই চাই আছোঁ, তাত কৈছে তেখেতে যে নাই মানে জংঘলত জংঘলৰাজ হ'ব নিদিওঁ। জংঘলত জংঘলৰাজ মানে জংঘলততো জংঘলৰাজ নহয়, জংঘলৰ ৰজাইতো মানে টাইগাৰ ষ্টৰিজ অভাৰ। আপুনি যেতিয়া অপজিশ্যন পাৰ্টিৰ হেৰিত যায়, ৰাজ্যবিলাকত যায়, তেতিয়া কৈ থাকে আপোনালোকে যে আপোনাৰ হেৰি জংঘলৰাজ চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কওকচোন বাৰু, অসমত কি জংঘলৰাজ চলা নাই নেকি? জংঘলৰাজ চলা নাই নেকি? জংঘলৰাজটো চলিছে। আপোনাৰ মন্ত্ৰীয়ে কৈ আছে যে জংঘলত বোলে জংঘলৰাজ হ'ব নিদিব। মানে ঘুচ খোৱাৰ তৰিকাটো চব, মানে কেছ নহয়, কাইণ্ডছত, মানে এই চব মানে ফটুৱাগিৰি চলি আছে। আৰু মইতো আগতো কৈছোঁ যে আপোনালোক মানে ল'ৰা ছোৱালীৰ নীট এক্সামটো বহুত দূৰৰ কথা, মানে ল'ৰা ছোৱালীৰ যে শিক্ষাৰ্থীবিলাক আছে তেওঁলোকৰ ভৱিষ্যতক লৈ যোৱা 12টা বছৰ হেতালি খেলি আছে, চিধা চিধি কথা, বেলেগ আৰু কোনো কথা নাই। তো গতিকে হিজাবটো কৰক, বহুত কিবা কিবিতো কৰি আছে ন, যদি দম আছে। প্ৰব্লেম ক'ত আপোনালোকৰ জানে? মই জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যে ভিতৰত যি কথাবিলাক আছে ন, মই জানো। আপুনি এইটোও কৈছে যে ৰাতি যোনটো সপোন দেখে দিনত আপুনি এইটো ইমপ্লিমেণ্ট কৰে, কিন্তু মই আপোনাৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ, আপোনাৰ মনত কি প্লে হৈ আছে মই এইটো জানো। আপোনাৰ কিন্তু অন্তৰ্যামী মই হয়, কোনোবা হয় নহয় মই নাজানো। বাকী গৌৰৱ হওক বা বাকীবিলাকে আপোনাৰ কি চাল খেলি আছে এটাৰ পিছত এটা, সেইটো তেওঁলোকেহে ক'ব পাৰিব, কিন্তু মই সঠিকভাৱে কৈছোঁ। তো এই গোটেই যে প্ৰক্ৰিয়াটো চলি আছে, সেইটো ইমিডিয়েটলি ষ্টপ হ'ব লাগে। শিক্ষা ক্ষেত্ৰত মানদণ্ডটো উন্নত কৰক। আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাক যে মাৰ্জাৰ হৈ আছে, আৰু সেইটোতো লাজৰ কথা। আপুনি বিশ্বগুৰু দূৰৰ কথা, বিশ্বৰ দৰবাৰত নীট এক্সাম লৈ, এনেকুৱা এটা ইম্পৰ্টেণ্ট এক্সাম লৈ পৃথিৱীত কোনো দেশত এই ধৰণৰ কিন্তু মানে ভণ্ডামি ক'তো চলা নাই। যে যোন এইটোৰ কাৰণে ৰেছপনচিবল, সি পদত্যাগ নকৰিব, সি পদত্যাগ নকৰে, কিন্তু হেতালি খেলিব ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ। সেইটোৰ একমাত্ৰ চলিউশ্যনটো হ'ল যে আপোনালোকৰ ঘৰত যে ল'ৰা ছোৱালী আছে নহয়, তাহাঁতক বিদেশৰ পৰা স্বদেশত লৈ আহক, ইয়াত পঢ়ক, তেতিয়া গম পাম যে সঁচাকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ হিম্মত আছে। যদি আপোনাৰ হিম্মত আছে তেতিয়াহ'লে হিজাব নিষিদ্ধ ঘোষণা কৰক। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।